ৰাতিপুৱা শুই উঠিচোন খুবেই ভাল লগা হ'ল। হেল্ল' এভৰিৱান, মই জয়শ্ৰী অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ৰাতিপুৱা বাৰ লগত মৰ্ণিং ৱাক কৰিব আহিছোঁ আৰু খুবেই ভাল লাগিছিল। আজিকালি আগতে মায়ে একদম চিঞৰি আছিলে কিয় ইমান দেৰিকৈ উঠ, যিহেতু দেহাটোত অলপকৈ বেমাৰ লাগি আহিছে। তো সেয়েহে ভাবিলোঁ মাৰ কথাই শুনো। তো এতিয়া পূৰা খোজকঢ়া হৈছোঁ। ৰাতিপুৱাই উঠোঁ, ৰাতিপুৱা 4:30, 5টা ইমানত উঠোঁ আৰু ভালেই লাগে। দিনটোৰ কাৰণে খুবেই ৰিফ্ৰেছিং হৈ থাকে মাইণ্ডটো। আৰু এইফালে চাওকচোন, মায়ে আজিকালি আমাক মৰমেই নকৰা হৈছে, এনিটাইম ইহঁতৰ লগতে। আৰু ময়ো কাম বন কৰি লৈ যিহেতু ডিউটি আছে, তো তাৰ বাবে ৰেডি হৈ গা পা ধুই মন্দিৰত সেৱা কৰি আৰু এইফালে মই খানা বহাই দিছোঁ। আজি বনাইছোঁ মিক্স এখন চব্জি আৰু কালিৰে ৰাতিৰ ৰুটি আছিলে যিহেতু, তো ভাবিছোঁ এতিয়াতো মই নুডলছ খোৱা এইবিলাক বাদি দিছোঁ। তো এইটো একদম চাওমিন টাইপ বনাই লৈ আনিছোঁ আজি টিফিনত। এনেকৈ কেপচিকাম, গাজৰ, পিঁয়াজ এইখিনি দিছোঁ আৰু দি লৈ এইখিনি টেষ্টিকৈ বনাইছোঁ একদম। আৰু এইজনীক চাওক, এতিয়ালৈকে উঠাই নাই, তাই অকণমান গাটো বেয়া হৈ আছে। আৰু এইপিনে মোৰ টিফিনো ৰেডি। আৰু আজি ভিডিঅ'টি ইমানেই। যদি ভিডিঅ'টি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই।